কি আপনার বিজ্ঞানসন্মতভাৱে আমাৰ আহাৰ পুষ্টিকৰ সচেতনতা পৰ্যন্ত বৈজ্ঞানিক মানসিক আৰু সাম্প্ৰতিক সময়ত প্ৰাসংগিকতা এই কথাটো আমি সকলোৱে আগৰ পৰাই জানো অথচ আমি পাহৰি গৈছোঁ। প্ৰত্যেকজন মানুহে জানে যে বিজ্ঞানৰ যুগত আমি কেনেকুৱা আহাৰ খাব লাগিব, কেনেকুৱা আমাৰ প্ৰজন্মবিলাক হ'ব, এইবিলাক বিষয়ে আলোচনা কৰিবলৈ দিছে। আমি আপোনালোকক অকল এই বিষয়টোত আপোনালোকক আমি অৱগত কৰিম, মানে কি সোঁৱৰাইহে দিবলৈ লৈছোঁ। আমি আলোচনা কৰিম, আপোনালোকেও ধৰি লওক মোৰ লগত সহযোগিতা কৰিব যে বিজ্ঞানৰ যুগত আহাৰ আৰু পুষ্টিকৰ সচেতনতাৰ প্ৰয়োজনীয়তা। এই বিজ্ঞান যুগত আমি কি কৰিব লাগিব? আমাৰ পুষ্টিকৰ খাদ্য তাৰ ওপৰত সচেতন হৈ থাকিব লাগিব আৰু বৈজ্ঞানিক মানসিক সাম্প্ৰতিক সময়ত প্ৰাসংগিকতা যিটো কথা আছে, এইটো কেনেকৈ তাৰ পৰা কেনে প্ৰডাক্ট হ'ব বস্তুবিলাক, যদি বিজ্ঞানৰ ভাষাত কোৱা হয় কেনে প্ৰডাক্ট হ'ব। ধৰি লওক আমি এতিয়া এটা শিশু জন্ম দিবলৈ যাওঁতে সেই শিশুটোক আচলতে পিছত খুৱাই বোৱাই আমি ভিটামিন দিলোঁ বা কিবা দিলোঁ, এই ৰকমবিলাক দিয়াৰ যিটো আমি চিন্তা কৰোঁ, যেনেকৈ আমাৰ পিতৃ মাতৃ যেতিয়া ধৰি লওক মৰাৰ পিছত আমি সকাম নিকাম কৰোঁ, জীয়াই থাকোঁ